এই মুহূর্তে মই উপস্থিত আছো গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত খলিচাবিটা বজাৰত আৰু এই বজাৰত আজিৰ দিনটোত ভোগালী বিহু উপলক্ষে ইয়াত আৰম্ভ হ'ব লটাৰী খেল খকৰে লটাৰী খেল ইয়াৰ যি টিকিট আছে কুপনৰ মূল্য কেৱল মাত্ৰ 50 টকা মোৰ লগত এই খেলৰ যে কমিটিৰ মানুহ আছে মই তেখেতৰ পৰা কিছু কথা জানিম যে এই খেলটো কেতিয়া হ'ব আৰু এই খেলত প্ৰাইজ কি আছে পুৰস্কাৰ কি আছে উপহাৰ আমি বিস্তারিত আপোনাক জানাম দাদা এই খেলটো আজি কি হৰ উপলক্ষে এটো আমি প্রতি বছর ধরে এই দিছি ভোগালী উপলক্ষে মানে এই বিশেষ কারণত আমি হলো খেলটো অলপ পিছুৱাই দিছো এই খেলটো আজি 26 জানুৱাৰী উপলক্ষে মানে ভোগালী উপলক্ষে 26 জানুৱাৰী দিনটো আমি খেলটো অনুষ্ঠিত কৰিম আজি 2 বজাত আমাৰ খেলটো অনুষ্ঠিত হ'ব মানে ইয়াত যেটো কুপন আছে কুপনৰ মূল্যটো কিমান আছে কুপনৰ মূল্য 50 টকা আমাৰ খেল হ'ব 2000 টিকিটত 2000 টিকিটৰ ইতিমধ্যে টিকিট শেষৰ ভাগত আপোনালোকে যে লব বুলি ভাবি আছে ভাগ্যটো পৰীক্ষা কৰিব আজি লব পাৰিব 50 টকাত আমি 20টা প্রাইজ দি দিছো মানে উপহার কি আছে এক নম্বৰত আছে ডাঙৰ খাসী আৰু সৰু খাসী আছে পাতিহাঁহ আছে দুইটা ৰাজহাঁহ আছে মাছ আৰু বিভিন্ন ধৰণৰ আছে এনেকা আৰু 2 বজাত অনুষ্ঠিত হ'ব আমাৰ হয় হয় প্ৰিয় দৰ্শক আপোনালোকে শুনিলে আপোনালোকে যদি খলিচাবিটা পঞ্চায়ত বা জলেশ্বৰ সমষ্টি মানে ওচৰে পাছৰে যদি আপোনাৰ ঘৰ হয় আপোনালোকে যদি ইচ্ছুক হয় আপোনালোকে আহিব পাৰে এই খেলত অংশগ্ৰহণ কৰিব পাৰে যেহেতু আজি মই আপোনালোকক দেখাম এয়া হল ডাঙৰ খাসী আপোনালোকে চাইছে এইটো হল প্ৰথম পুৰস্কাৰ হ'ব না এইটো হ'ব প্ৰথম পুৰস্কাৰ আপোনালোকে আহক এই খেলত অংশগ্ৰহণ কৰক 2 বজাত আৰম্ভ হ'ব এই খেল মই জলেশ্বৰৰ পৰা ৰফিকুল ইছলাম প্ৰতিদিন টক্স